সকলো ৰাইজকে মোৰ ফালৰ পৰা ঈদৰ আন্তৰিক শুভেচ্ছা জনালো। ঈদ বুলি ভাইহঁতৰ লগত ৰাতিপুৱাই ঘূৰিবলৈ আহিলো। এতিয়া ঘূৰিব আহিছো নে ছোৱালী চাব আহিছো এইটো বুজাই বুজিছে। ঘূৰা ফুৰা শেষ কৰি গাটো ধুই কুৰ্তা পিন্ধিবলৈ আৰম্ভ কৰিলো, কাৰণ ঈদৰ নমাজটো পঢ়িব লাগিব ন। পিছে তোমালোকৰ ঈদ কেনেকুৱা গ'ল কমেন্ট কৰি জনাবাচোন। ফুল ৰেডি হৈ আমাৰ ডাঙৰীয়াৰ লগত ঈদগাহলৈ যাবলৈ আৰম্ভ কৰিলো। এইফালে আকৌ ঈদগাহত আহি দেখিছো অলৰেডি মানুহ আহি বহিয়ে আছে। তো দেৰি নকৰি আমিও বহিবলৈ জেগা লৈ লওঁ। পিছে ঈদ বুলি ভালো লাগিছে বেয়াও লাগিছে, মানে ৰমজান মাহটো গুচি গ'ল ন। ঈদৰ নামাজ আদায় কৰি এইফালে আমাৰ ডাঙৰীয়া দুজনক ঈদৰ শুভেচ্ছা জনাবলৈ আহিলো। যিহেতু আজি ঈদ, তো লগৰবোৰৰ লগত ঘূৰা ফুৰাটো এটা মজাই বেলেগ। তো সেয়াই আৰু লগৰকেইটাৰ লগত নগাঁৱলৈ যাবলৈ ধৰিলো, আৰু কি কৰিলো চাই থাকক। পাপন দাই কৈছে যে এটা গাঞ্জাৰি মৰি গলে ৰাইজ ধ্বংস मैं तो लुट गया मैं तो में किसी को तेरे लिए मैं जाऊंगी ऐसे मैं ये कहूं सच तेरा मेरे दिल पे মিনি ব্লগতো গোটেইখিনি কভাৰ কৰিব পৰা নাযায় ন, তো সিহঁতক বাই বাই দিলো আৰু ভিডিঅ'টো সমাপ্ত কৰিছো।